খবৰৰ ধামখুমীয়াৰ মাজত হেৰাই যোৱা এটা খবৰ। আজি হয়তো কাৰোৰে খবৰ নাই সেই হাতীবোৰৰ। কাৰণ হাতীয়ে ৰাজপথত আন্দোলন কৰিব নোৱাৰে। হাতীয়ে নিজৰ কাৰণে, নিজৰ সুৰক্ষাৰ কাৰণে দাবী কৰিব নাজানে। ৮টাকৈ হাতী চটফটাই ৰেলৰ খুন্দাত নিহত হোৱা খবৰটোৰ যেন আজি কাৰোৰে খবৰ নাই। প্ৰকৃতিপ্ৰেমী লোকসকলো আজি নিমাত। মাকৰ পেটৰ পৰা চটফটাই ফাটি ওলোৱা কণমানিৰ যেতিয়া মৃত্যু হয়, কাৰো শুনিবলৈ খবৰ নাই, কাৰো সুধিবলৈ খবৰ নাই কিয় হ'ল, কি কাৰণে ইমান এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল। হাতীয়ে কোৱা হয় যে হাতীয়ে নিজৰ পথ সলনি নকৰে, নিজৰ গতিপথ সদায় হাতীয়ে যেনেকৈ আহে তেনেকৈয়ে ৰাখে। তেনেহ'লে কাৰ দোষ? হাতী অহা যোৱা পথত কোনে তেনেহ'লে এই ৰেল লাইন নিৰ্মাণ কৰিলে? আৰু যদি ৰেল লাইন নিৰ্মাণ কৰিছে, তেনেহ'লে সেই হাতীসমূহ অহা যোৱাৰ সময়ত কিয় কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নকৰিলে? এক ভয়ংকৰ আৰু দুখ লগা খবৰে কালিৰে পৰা হয়তো বহুতৰ মনত এই প্ৰশ্ন উত্থাপন কৰিব। কিন্তু উত্তৰ কোনে দিব? কাৰোৰে আজি কোনো খবৰ নাই।